অসম চৰকাৰে যেহেতু আমাৰ মৰাণ আৰু মটক সমাজৰ ব্যক্তিসকলৰ কাৰণে 50 বিঘা ম্যাদী কৰিবৰ কাৰণে এটা সুবিধা দিছিল। সেয়া আছিলে 1 ডিচেম্বৰৰ পৰা 31 জানুৱাৰী 2026 লৈকে। আৰু 2026 অৰ্থাৎ জানুৱাৰী মাহ শেষ হ'বলৈ মাত্ৰ আৰু 10-12 দিন সময় আছে। এই 10-12 দিনৰ ভিতৰতে যদিহে আপোনালোকে যদি মৰাণ আৰু মটক জনগোষ্ঠীৰ হয় আৰু যদিহে আপোনালোকৰ দখলত থকা মাটিখিনি যদি এতিয়ালৈকে যদি আপোনালোকে ম্যাদী কৰা নাই, তেতিয়াহ'লে আপোনালোকে অতি সোনকালে আপোনালোকে ম্যাদী কৰক। আৰু এয়া মাত্ৰ আৰু 10-12 দিন সময় আছে, অৰ্থাৎ 31 জানুৱাৰী 2026 লৈকে তেওঁলোকে সময় দিছিলে। এটা ভিতৰুৱা খবৰ মই পাইছিলো, কথাটো কিমান সঁচা আৰু কিমান মিছা মই নাজানো, আপোনালোকে কিন্তু খবৰ কৰি ল'ব। মই শুনা মতে সেইবিলাক সকলোবিলাক কেনচেল হৈছে বুলি কোৱা মই শুনিছো। আৰু যদিহে কেনচেল হৈছে, এতিয়াও আপোনালোকৰ ওচৰত সময় আছে, আপোনালোকে অতি সোনকালে আকৌ এবাৰ এপ্লাই কৰক। কিন্তু এতিয়া এপ্লাই কৰিলে আপোনালোকে কিন্তু সেই আগৰ পদ্ধতিত এপ্লাই কৰিলে নহ'ব। এতিয়া আপোনালোকে এপ্লাই কৰিলে সেই মৰাণ আৰু মটকৰ যিটো কটা দিছিলে 50 বিঘা মাটি, সেইটো কটাতহে আপোনালোকে এপ্লাই কৰিব লাগিব। এনেই যদি জেনেৰেল কটাত যদি নৰ্মেলি বাকীবিলাক ব্যক্তিয়ে যেনেকৈ এপ্লাই কৰিছিলে সেইটো পদ্ধতিত যদি আপোনালোকে এপ্লাই কৰিছিলে, তেতিয়াহ'লে মই শুনাত কিন্তু সকলোবিলাক কেনচেল হৈ গৈছে, বিশেষকৈ মৰাণ আৰু মটক জনগোষ্ঠীৰ কাৰণে। সেইকাৰণে আপোনালোকৰ যদি কেনচেল হৈছে বা নাই হোৱা, আপোনালোকে খবৰ কৰক। য'ত আপোনালোকে এপ্লাই কৰিছিলে তাতে আপোনালোকে খবৰ কৰক। আৰু যদিহে কেনচেল হৈছে, এতিয়াও সময় আছে আৰু 10-12 দিন। এই 10-12 দিনত কিন্তু আপোনালোকে অতি সোনকালে এই মৰাণ আৰু মটকৰ কটাত আপোনালোকে এপ্লাই কৰিব। আৰু যদিহে আপোনালোকে এতিয়াও যদি এপ্লাই কৰা নাই, তেতিয়াও আপোনালোকে নতুনকৈ আকৌ এপ্লাই কৰক। আৰু এপ্লাই কৰোঁতে বহু বেছি ডকুমেণ্টছ নালাগে, মাত্ৰ 3খন ডকুমেণ্টছ লাগে। একদম সহজ সহজ ডকুমেণ্টছ, আৰু আমাৰ সকলো ঘৰতে সেইবিলাক ডকুমেণ্টছ আছেই। এখন হৈ গ'ল আমাৰ কাষ্ট চাৰ্টিফিকেট। কাষ্ট চাৰ্টিফিকেটটো আমাৰ মৰাণ আৰু মটক সকলো ব্যক্তিৰে এখন কাষ্ট চাৰ্টিফিকেট আছে। সেই কাষ্ট চাৰ্টিফিকেটখনে লাগিছে। এখন গাঁওবুঢ়াই আপোনাক এখন ডকুমেণ্টছ লিখি দিব লাগিব যে আমুক দাগৰ মাটিটো আমুকৰ দখলত আছে, এনেকে বুলি এখন গাঁওবুঢ়াই এখন লিখি দিব। সেইখন এখন লাগিব, আপোনালোকে গাঁওবুঢ়াৰ পৰা অতি সোনকালে গৈ পেলাই সেই চাৰ্টিফিকেটখন উলিয়াই আনক। আৰু এটা ডকুমেণ্টছ লাগিছে, সেয়া হৈ গ'ল 3টা পূৰ্বপুৰুষৰ এটা প্ৰমাণ পত্ৰ। যেনেকে ধৰক এতিয়া মই, মোৰ পিতাই বা মোৰ দতা, মানে সেই দতাৰ কিবা এটা মানে মাটিৰ কাগজত ক'ৰবাত মানে আমাৰ দতাৰ নামটো লিখা থাকিলে হৈ যাব, অৰ্থাৎ আমাৰ ককাৰ নামটো ক'ৰবাত লিখা থাকিলে হৈ গ'ল। সেইকাৰণে পুৰণা আমাৰ যিবিলাক ধৰক খাজনা ৰচিদ আছে বা পুৰণা আমাৰ ধৰক মাটিৰ কিবা কিবি কাগজ আছে, যে য'ত নেকি ধৰক মোৰ কাৰণে 3টা এতিয়া পূৰ্বপুৰুষ হৈ গ'ল। যেনেকে মই এটা হলো, মোৰ পিতাই এটা হ'ল আৰু মোৰ দতা এটা হ'ল, মানে 3টা হৈ গ'ল। মানে দতাৰ নামটোলৈকে লিখা কিবা এখন পুৰণা মাটিৰ লগত জড়িত কিবা এখন কাগজ হ'লে হ'ব। বহুতে ক'ব যে পেন কাৰ্ড হ'ব বা আপোনাৰ আধাৰ কাৰ্ড হ'ব, তাত বোলে আমাৰ দতাৰ নামটো লিখা আছে। এনেকুৱা ধৰণৰ হ'লে নহ'ব, কিন্তু মাটিৰ লগত জড়িত কিবা এখন ডকুমেণ্টছ হ'ব লাগিব। আৰু য'ত নেকি আপোনালোকৰ মানে মোৰ লগত ধৰক মোৰ পিতাই আৰু মোৰ দতা, মানে সেই দতালৈকে লিখা সেই নামটো তাত থাকিব লাগিব। মাত্ৰ এই 3টা ডকুমেণ্টছহে লাগিছে। এই 3টা ডকুমেণ্টছ যদি আপোনাৰ ওচৰত যদি আছে, আৰু আছে মই জানো সকলো ঘৰতে আছে, আপোনালোকে যদি নাই ক'ৰবাত সেই দতাৰ কাগজখন আপোনালোকে বিচাৰক, পুৰণা কাগজবিলাকত তাত আপোনালোকে পাই যাব। আৰু আপোনালোকে অতি সোনকালে আপোনালোকে এপ্লাই কৰক। আৰু যদিহে আপোনালোকে যদি ঘৰত থাকিও যদি আপোনালোকে যদি এপ্লাই কৰিব বিচাৰিছে, মই স্ক্ৰীনত মোৰ নাম্বাৰটো মই দি দিছোঁ। আমিও যিহেতু তেনেকুৱা ধৰণৰ ৰিলেটেড কামবিলাক কৰোঁ, আমাৰ যিহেতু এটা CSC পইণ্ট আছে, এই CSC পইণ্টটোত আমিও কৰোঁ। যদি আপোনালোকে ধৰক আহিবলৈ যদি অসুবিধা পাইছে, আপোনালোকে মোৰ স্ক্ৰীনত দেখি থকা নম্বৰটোত যোগাযোগ কৰি পেলাই আপোনালোকে ঘৰৰ পৰাই, মোৰ এইটোত হোৱাটছআপ নম্বৰো আছে, এই হোৱাটছআপ নম্বৰটোতে আপোনালোকে আপোনালোকৰ এই 3খন ডকুমেণ্টছ আৰু লগতে আধাৰ কাৰ্ডখন আপোনালোকে মোক হোৱাটছআপত দি দিলে হ'ব। মই ইয়াতে গোটেইখিনি এপ্লাই কৰি পেলাই আপোনালোকক মই আকৌ হোৱাটছআপতে আপোনালোকৰ PDF বনাই পেলাই আপোনালোকৰ ৰচিদখন মই আপোনালোকৰ ঘৰলৈ পঠাই দিব পাৰিম। মৰাণ আৰু মটক বিশেষকৈ যিসকল ব্যক্তি এতিয়ালৈকে সেই 50 বিঘা চৰকাৰে দিয়া সুবিধা, সেই মাটিখিনি আপোনালোকে যদি লোৱা নাই, অতি সোনকালে আপোনালোকে লৈ লওক। আজি হৈ গ'ল 17 জানুৱাৰী আৰু 12-13 দিন আছে মাত্ৰ সময়। এই 12-13 দিনৰ ভিতৰতে আপোনালোকে কিন্তু এপ্লাই কৰি পেলাই 50 বিঘাৰ মাটি যি ম্যাদীকৰণ দিছে, সেই সুবিধাখিনি কিন্তু আপোনালোকে অতি সোনকালে লৈ লওক। আৰু এই সুবিধা ভৱিষ্যত আকৌ আহে নাহে সেই কথা আমি নাজানো। চৰকাৰে আকৌ কেতিয়া এনেকুৱা ধৰণৰ সুবিধা দিয়ে আমি একো নাজানো। যিহেতু চৰকাৰে এই সুবিধাটো দিছে, অতি সোনকালে আপোনালোকে এই সুবিধাটো লৈ লওক আৰু আপোনালোকে আপোনালোকৰ দখলত থকা সেই মাটিখিনি আপোনালোকে ম্যাদীকৰণ কৰি লওক। ইয়াৰ আগতে ধৰক যেতিয়া আপোনালোকে এপ্লাই কৰিছিলে, যিসকল ব্যক্তিয়ে ধৰক ইয়াৰ আগতো এপ্লাই কৰিছিলে, বহুতে ভাবি থাকিব চাগে যে মইতো এপ্লাই আগতে কৰিলোৱে, মোৰ হৈ যাব, বা মোৰ জিঅ'টেকো হৈ গ'ল, মোৰ ফটো মাৰিলে, এনেকুৱা ধৰণৰ যদি আপোনালোকে ভাবিছে নহয়, সেইবিলাকো মই জনাত কিন্তু সকলোবিলাক কেনচেল হৈ গ'ল। যদিহে আপোনালোকে মৰাণ আৰু মটকৰ কটাত যদি আপোনালোকে এপ্লাই কৰা নাই, যদিহে মৰাণ আৰু মটকৰ কটাত যদি এপ্লাই কৰিছিলে, তেতিয়াহ'লেতো ঠিক আছে, হৈ যাব।
একো নাই আৰু যদিহে মৰাণ আৰু মটকৰ কোটাত যদি আপোনালোকে এপ্লাই কৰা নাছিলে এনে জেনেৰেল কোটাত আপোনালোকে যদি এপ্লাই কৰি থৈছিলে তেতিয়াহ'লে মোৰো মানে সেইটো হৈ গ'ল মানে সেইকাৰণে মই গম পালো এই কথাখিনি যে ময়ো আগতে 4 বিঘা মাটি এটা মই এপ্লাই কৰিছিলো মানে তেতিয়া মৰাণ আৰু মটকৰ মানে এই কথাটো অহাই নাছিলে তাৰ আগতে মই এপ্লাই কৰিছিলো আৰু মোৰ জিঅ'টেকো হৈ গ'ল মোৰ তাত মণ্ডলো গ'ল গৈ পেলাই মোৰ ফটোও মাৰিলে সব কাম মোৰ হৈ গ'ল কিন্তু এতিয়া মই যোৱাকালি খবৰ পালো যে সেইবিলাক সকলোবিলাক কেনসেল হৈ গ'ল যেহেতু আমি মৰাণ আৰু মটকৰ যি কোটা আছে যে সেই কোটাতে আমি এপ্লাই কৰিব লাগিব সেইকাৰণে আমি আকৌ আজি মানে আমি আকৌ এবাৰ এপ্লাই কৰিছো সেইকাৰণে আপোনালোকেও যদি তেনেকুৱা ধৰণকে আগতে এপ্লাই কৰিছিলে মই জনাত কিন্তু সকলোবিলাক কেনসেল হৈ গ'ল তথাপি আপোনালোকে খবৰ লৈ ল'ব নহ'ব পাৰে মই নাজানো কিন্তু মোৰখিনি কিন্তু কেনসেল হ'ল মই সেইটো গম পালো সেইকাৰণে মই আজি আকৌ মোৰখিনি মই এপ্লাই কৰিলো আৰু এতিয়া আগতে এটা কথা কিন্তু আগতে আমি ধৰক সেই 4 বিঘা মাটি ডাইৰেক্ট মোৰ নামত নাহিছিলে এজন মানুহৰ নামত 4 বিঘাকে দিয়াই নাছিলে মানে একেবাৰে ডাইৰেক্টলি সেই ধৰক 2 বিঘা মোৰ নামত দিছিলে 2 বিঘা ধৰক মোৰ ল'ৰাটোৰ নামত দিছিলে বা এনেকুৱাকে আমি ভাগ ভাগ কৰিব লগা হৈছিলে এতিয়া কিন্তু কি হয় একেজন মানুহৰ নামতে 50 বিঘাকৈ দিছে এইটো এটা খুব ভাল খবৰ আমাৰ অসম চৰকাৰে বিশেষকৈ আমাৰ মৰাণ আৰু মটক জনগোষ্ঠীৰ কাৰণে এটা খুব ভাল সিদ্ধান্ত ল'লে আমি একদম অশেষ ধন্যবাদ জনাইছো অসম চৰকাৰক আৰু এই সুবিধাটো যেহেতু চৰকাৰে দিছে যে আপোনালোকে অতি সোনকালে লৈ লওক আগতে যদি আপোনালোকে এপ্লাই কৰিছিলে জেনেৰেল কোটাত সেইখিনি মোৰ হিচাপত কেনসেল আকৌ এবাৰ আপোনালোকে খবৰ লওক যদিহে কেনসেল হৈছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰে য'ত এপ্লাই কৰে তাতেও এপ্লাই কৰিব পাৰে নহ'লে আপোনালোকে মোৰ লগতো যোগাযোগ কৰি পেলাই মোৰ স্ক্ৰীনত দিয়া নম্বৰটোতো আপোনালোকে যোগাযোগ কৰি পেলাই আমাৰ যেহেতু CSP পইণ্ট আছে এই CSP পইণ্টতো আমি এপ্লাই কৰি আপোনালোকক দি দিব পাৰিম আৰু সবিশেষ যদি আপোনালোকে আৰু তথ্য যদি কিবা জানিব বিচাৰে যদি মোৰ পৰা যদি কিবা যদি আপোনালোকে কথা জানিব বিচাৰে মই স্ক্ৰীনত নাম্বাৰটো দি দিছো সেই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি পেলাই অতি সোনকালে আপোনালোকে কিন্তু এই 50 বিঘাৰ মাটিৰ এই সুবিধাটো কিন্তু আপোনালোকে লৈ লওক নহ'লে কিন্তু আৰু পস্তাবলগীয়া হ'ব পাৰে ভৱিষ্যত কাৰণ এইখন চৰকাৰে যিখিনি ইমান ধুনীয়া এটা সুন্দৰ সুবিধা দিছে এই সুবিধা কিন্তু আমি পাছত পাওঁ নাপাওঁ বা এইখন চৰকাৰে আকৌ দিয়ে নিদিয়ে বা আকৌ কোন চৰকাৰ আহে নাহে আমি একো নাজানো মুঠতে যি চৰকাৰ আহিলেও নাহিলেও এই সুবিধাটো যেহেতু এতিয়া দিছে এই সুবিধাটো কিন্তু আমি লৈ লোৱাটো খুব অতি জৰুৰী আজি আপোনালোকক আমি এই মৰাণ আৰু মটকৰ ব্যক্তিসকলৰ যিসকলে ম্যাদী কৰা নাই বা ম্যাদী কৰিম বুলি এতিয়াও ভাবি আছে বা বহুখিনি ধৰক তেওঁলোকৰ অসুবিধাৰ কাৰণে তেওঁলোকে এতিয়ালৈকে এই সুবিধাখিনি লোৱা নাই আপোনালোকে কিন্তু বাকি কামবিলাক বাদ দি হ'লেও এই কামটো কিন্তু বিশেষকৈ কৰি লওক কাৰণ কেলে মাটিৰ লগতে জড়িত আমাৰ জাতিগীতা আমাৰ জাতিকেইটা যদি আমি মাটিখিনি যদি সংৰক্ষণ কৰি নলওঁ পিছত কিন্তু বহু চিনাকি অচিনাকি মানুহে আহি কিন্তু আমাৰ গোটেইবিলাক মাটি কিন্তু আমাৰ দখল কৰি ল'ব এইটোৱে একমাত্ৰ সুবিধা য'ত নেকি আমি আমাৰ সুবিধাটো পাওঁতে আমাৰ দখলত থকা মাটিখিনি আমি যাতে ম্যাদীকৰণ কৰি ল'ব পাৰোঁ যদিহে আপোনালোকৰ আৰু কিবা যদি তথ্য জানিব লগা আছে তেতিয়াহ'লে আপোনালোকে স্ক্ৰীনত দিয়া নম্বৰটোত যোগাযোগ কৰি পেলাই মোৰ লগতো কিছুমান খবৰ ল'ব পাৰে আৰু আপোনালোকে বা ওচৰ আপোনালোকৰ CSP পইণ্টবিলাকতো আপোনালোকে খবৰ লৈ ল'ব পাৰে অশেষ ধন্যবাদ থাকিল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অন্য এটা ভিডিঅ'ত আকৌ এবাৰ অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টো পাই বিদায় ল'লো ধন্যবাদ থাকিল জয় আই অসম